নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। ইতিমধ্যে বদৰুদ্দিন আজমলৰ এটা মন্তব্যক লৈ এতিয়া জোকাৰণিৰ সৃষ্টি হৈছে ৰাজ্যৰ ৰাজনীতিত। মৌলানা বদৰুদ্দিন আজমলৰ মতে কংগ্ৰেছ এতিয়া মুছলিম লীগলৈ পৰিণত হৈছে। কংগ্ৰেছক খুৰঠাৰ সমালোচনা কৰিবলৈ গৈ এবাৰ গৌৰৱ গগৈক কটাক্ষ কৰি আজমলৰ বিস্ফোৰক মন্তব্য। আজমলৰ মতে মুছলিম লীগলৈ পৰিণত হ'লে হেতু কংগ্ৰেছ। অভিষেক দৰ্শকসকল আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত কংগ্ৰেছ এতিয়া মুছলিম লীগলৈ পৰিণত হৈছে। পুনৰুজ্জীৱিত হ'বলৈ হ'লে কংগ্ৰেছক কমেও 20 বছৰ লাগিব। পুনৰুজ্জীৱিত হ'বলৈ হ'লে কংগ্ৰেছক 20 বছৰ লাগিব বুলি মন্তব্য কৰিছে আজমলে। অসমক কংগ্ৰেছক নেতৃত্ব দিয়ে অসমত মুছলমান মানুহ, কাৰণ কংগ্ৰেছৰ 19 বিধায়কৰ 18 জনে মিয়া মুছলমান। এবাৰ কংগ্ৰেছ সন্দৰ্ভত ফলাফলৰ পাছতে বিস্ফোৰক মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। খুৰঠাৰ সমালোচনা কৰিছে গৌৰৱ গগৈক। পুনে পুনে আজমলৰ মন্তব্যটো আমি শুনাই ল'ব বিচাৰিছোঁ। मैं तो वैसे माइनॉरिटी दल ना है, कांग्रेस मुस्लिम लीग हुई से। अजमल साहब ये क्या बोल दिए? कांग्रेस हो गया जब 20 में 19 आपका एमएलए खाली मुसलमान हो गया तो वो सेकुलर पार्टी नहीं रहा। कांग्रेस का सेकुलर कैरेक्टर था वो खत्म हो गया। इस मर्तबा कांग्रेस ने विलिंगली या अनजाना एटू करिसे मुस्लिम इतिहास मुस्लिम मानुक 19 जने रिप्रेजेंट करिब, हिंदुসকলক কোনে ৰিপ্ৰেজেন্ট কৰিব? কংগ্ৰেছৰ অনলি বিজেপি। দুটো লাইন আলোপ কৰি দিলে। কোনে কৰিছে? কংগ্ৰেছে কৰিছে। কংগ্ৰেছে আমি বাৰ বাৰ কৈছো 2 বছৰৰ পৰা আপোনালোকে জানে যে ৰিপিটেডলি মই কৈছো অন ৰেকৰ্ড যে আপোনালোকে এতিয়াও খোলাখুলি হোক গোপনীয় হোক যে লাইন হোক এটা বুজাবুজি কৰক, নহলে আল্টিমেটলি ইলেকশ্যনৰ ৰিজাল্ট আপোনালোকে দেখি ল'ব। এজন আপোনালোকে হাৰিব, আমাকে হেরাইছে। हम तो डूबे सनम, तुमको भी ले डूबेंगे, डुबा दिया। अब रोते फेरे देखेंगे। हमारा कांग्रेसर पर কোনো আশা নাই। কংগ্রেস এতিয়া কব বলে আপোনালোকে দুইটো হৈছে, এতিয়া হৈছে না। আমি তো 2 বছৰৰ পৰা কৈ আছো আপোনালোকে এনাউন্স কৰক। কাল লগে কৈছে লুৰিন জিতি নিজৰ এটা সিট আনিব পৰা নাই, আগেও নাই, জিৰো। এজন বুজি এলায়েন্স আছিল, অখিল গগৈ এটাই সিট আছিল, এটা বুজি এলায়েন্স আছিল। সিপিআই সিপিএম মানিছো এটা আছে, বাকি তো কোনো মানুষই নাই। আপনারা লিখি রাখিব 2 বছৰৰ ভিতৰত এই যে মুসলিম লীগ বনাইছে এইটো লৈ কংগ্ৰেছৰ ভিতৰত ডাঙৰ এটা যুদ্ধ আৰম্ভ। এতিয়া হাউচত কাক দিব? কংগ্ৰেছৰ ৰিপ্ৰেজেন্ট কৰিব হাউচত, এছেম্বলিত মুছলমানে বাধ্য হ'ব। নাই তো সবচে পুরানা মানুষ বাজি দিলি দিবই লাগিব। গোটেই ওয়ার্ল্ডৰ কি মেছেজ যাব যে কংগ্ৰেছৰ হাতত এজনো হিন্দু মানুষ, নতুন এজনো আহিছে বরিয়া পারা, হ্যাঁ নবৈশা, তাক তো নতুন মানুষ, তাক লিডার অপোজিশন দিয়ে দিব নাকি? দিবই নোৱাৰিব। পলিটিক্যালি শেষ। কংগ্রেস এইবার মই দেখিয়েছো জিকিছে 18-19 আমাক ঠগাঠকি কৰি আমার মানুহক ব্লেকমেইল কৰি জিকিছে। পहिले এইটো বেছি দিন নহয়, 1 বছৰ 1.5-2 বছৰৰ ভিতৰত আপোনালোকে গোটেই ওয়ার্ল্ডত এটা রিফ্লেকশন হ'ব। আর এই রিয়েকশনটো কংগ্রেছৰ কাৰণে বহুত ক্ষতিকাৰক। কংগ্রেস অসমত আমার দোয়া আছে, আহক যিমান জলদি হয়। পहिले 10-20 বছৰৰ ভিতৰত কোনো এনেকুৱা লক্ষণ দেখা নাই, নাযায়। তো আমি তো আগৰ পৰা কৈ আছো 2021 এই লুৰিন জ্যোতি, এই গৌৰৱ গগৈ অসমীয়া এৰিয়াত কৈ 14টা সিট, অখিল গগৈ 14টা সিট কংগ্ৰেছে হাৰাইছে। অন ৰেকৰ্ড আছে। আমি বাৰ বাৰ কৈছো কংগ্ৰেছে বুজা নাই, রেকর্ড দেখাইছো কংগ্রেসে বুঝা নাই। যেতিয়া বুঝা নাই তো ডুবনে वाला नाव कौन बचाएगा, कैसे बचाएगा? भाई डूबना ही था। অখিল গগৈৰ খবৰৰ পৰা কোনো মন্তব্য নাই। অখিল গগৈ দেখি লিছে যিমান ফালাফালি কৰিছিল কি হ'ল, নিজৰ সিটত 5টা-6টা সিট পাইছে, মাত্ৰ 2টা জিকিছে নিজৰ সিট আৰু এটা সিট। এইটো মাইনৰিটি এৰিয়া। এবাৰ যদি চাওক গৌৰৱ গগৈৰ কথা মই একো নামাতো, ডাঙৰ ফেমিলিৰ মানুহ, তৰুণ গগৈ চাবৰ ল'ৰা, পাৰ্লিমেণ্টৰ লিডাৰ অপজিশন আছেই আছে। তার কি ক্ষতি হয়েছে? ইলেকশন এটা হারিছে, এটা খেলিছে, হারিছে, জিতিছে, কাপড় উঠাই এতিয়ালৈকে কৈছে দিল্লীত কোয়ার্টাৰত গৈ পাইছে। তার কি লাস? পার্টির লস হলে তো পার্টি কৈছে না। ডিসিশন মেকিং যেটো সেই টাইমত গৌৰৱ গগৈৰ আণ্ডাৰে হৈছে, এই ডিসিশন আজি বুঝা যায় যে 100% রং আছে। ডক্টর জিতেন্দ্ৰ সিং ৰাৱে ৰিজাইন কৰিছে, গৌৰৱ গগৈয়ে ৰিজাইন কৰিব লাগিব। आज देवव्रत सुखा नहीं,
বা ভূমিদেৱ বৰ্মাৰ ল'ৰা নাই, 3জন MLA যোগ্য পুত্ৰসকলে লৰিছে আৰু 3জন চাফাই হৈ গৈছে। গৌৰৱ গগৈয়ে যাৰ নিজৰ চিট বচাব পৰা নাই, লুৰিণ জ্যোতি, মইতো কৈছো মাইনৰিটি দল নহয়, কংগ্ৰেছ মুছলিম লীগ হৈছে। আজমল साहब ये क्या बोल दिए? कांग्रेस हो गया। जब 20 में 19 आपका MLA खाली मुसलमान हो गया तो वो सेकुलर पार्टी नहीं रहा, कांग्रेस का सेकुलर कैरेक्टर था वो खत्म हो गया। इस मर्तबा कांग्रेस ने विलिंगली या अनजाना एटू करिसे যে মুসলিম ইতিয়া মুসলিম মানুহক 19 জনে ৰিপ্ৰেজেণ্ট কৰিব, হিন্দুসকলক কোনে ৰিপ্ৰেজেণ্ট কৰিব? কংগ্ৰেছৰ অনলি বিজেপি। দুটো লাইন আলোপ কৰি দিলে, কোনে কৰিছে? কংগ্ৰেছে কৰিছে। কংগ্ৰেছে আমি বাৰ বাৰ কৈছো 2 বছৰৰ পৰা, আপোনালোকে জানে যে ৰিপিটেডলি মই কৈছো অন ৰেকৰ্ড যে আপোনালোকে এতিয়াও খোলাখুলি হোক, গোপনীয় হোক, যে লাইন হোক এটা বুজাবুজি কৰক, নহ'লে আল্টিমেটলি ইলেকশ্যনৰ ৰিজাল্ট আপোনালোকে দেখি ল'ব। ইলেকশ্যন আপোনালোকে হাৰিব, আমাকো হেৰাইছে। हम तो डूबे सनम, तुमको भी ले डूबेंगे, डुबा दिया। अब रोते फेरे देखेंगे। हमार कांग्रेसर पर কোনো আশা নাই। কংগ্ৰেছে এতিয়া কব বোলে আপোনালোকৰ দুইটো হৈছে, এতিয়া আহিছে না। আমি তো 2 বছৰৰ পৰা কৈ আছো আপোনালোকে এনাউন্স কৰক। কাৰ লগে কৰিছে? লুৰিণ জ্যোতি। নিজৰ এটা সিট আনিব পৰা নাই, আগেও নাই, জিৰো। এজন বুজি এলায়েন্স আছিল, অখিল গগৈ এটাই সিট আছিল, এটা বুজি এলায়েন্স আছিল। CPI মানিছো এটা আছিল, বাকি তো কোনো মানুষই নাই। আপনারা লিখি রাখিব 2 বছৰৰ ভিতৰত এই যে মুসলিম লীগ বনাইছে এইটো লৈ কংগ্ৰেছৰ ভিতৰত ডাঙৰ এটা যুদ্ধ আৰম্ভ। এতিয়া হাউচত কাক দিব? কংগ্ৰেছৰ ৰিপ্ৰেজেণ্ট কৰিব হাউচত, এছেম্বলিত মুছলমানে বাধ্য হ'ব। নাই তো সবচে পুৰাণা মানুহ বাজি দিলি, দিবই লাগিব। গোটেই ৱৰ্ল্ডৰ কি মেছেজ যাব যে কংগ্ৰেছৰ হাতত এজনো হিন্দু মানুহ, নতুন এজনো আহিছে দুবৰীয়া পৰা, নবৈছা, তাক তো নতুন মানুহ, তাক লিডাৰ অপজিশ্যন দি দিব নেকি? দিবই নোৱাৰিব। পলিটিক্যালি শেষ। কংগ্ৰেছ এইবাৰ মই দেখি আছো জিকিছে, 18-19টাক আমাক ঠগাঠগি কৰি, আমাৰ মানুহক ব্লেকমেইল কৰি জিকিছে। পहिले এইটো বেছি দিন নহয়, 1 বছৰ, 1.5 2 বছৰৰ ভিতৰত আপোনালোকে গোটেই ৱৰ্ল্ডত এইটো এটা ৰিপৰ্ট